মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3 এৰ 4 নম্বৰ প্ৰশ্নৰ পৰা 4 নম্বৰ প্ৰশ্নত কৈছে 1 নম্বৰত দিছে 232,8ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা যেটো আমি কেনেকৈ পৰীক্ষা কৰিম যে 8ৰ গুণিতক হয় নে নহয় যদি 8 দি আমি 232ক হৰণ কৰিব পাৰো তেতিয়া হলে এটো কি হ'ব 232,8ৰ গুণিতক হ'ব আৰু যদি লাস্ট 0 নোলায় তেতিয়া হলে উৎপাদক গুণিতক নহয় সবা প্ৰথমে আমি কি কৰিম 232ক 8 ৰে হৰণ কৰিম 8 ৰে এতে সবা 2 ঘৰ লগত 30ক কেইবাৰ যাব 2 বাৰ আৰু 2 গুণ 16 বিয়োগ কৰিব এক ধাৰ কৰা এক ধাৰ কৰিলে কিমান হ'ব 13 13 পৰা 6 গলে কিমান 7 তিয়া 8 দি 72 কেইবাৰ যাব 9 বাৰ 8 9 গুণ 72 মানে আমি যদি 8ৰ লগত 232 সমান আমি 8 পূৰণ কি কৰিম ইটো 29 মানে 8ৰ লগত যদি 29 পূৰণ কৰিম আমি কি পাম 232 পাম গতিকে এটো কি হ'ব 232 এতেকে 232,8ৰ গুণিতক হয় কাৰণ 8ৰ লগত 29 পূৰণ কৰিলে আমি কি পাম 232 পাম এটো হৈছে 4 এই নম্বৰটোৰ आंसर বি নম্বৰ দিছে 476,18ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা সেম একে এবাৰ কি আছিল 476 18ৰ গুণিতক সবা 18 দিয়ে 47ক কেইবাৰ যাব 3 বাৰ 3 বাৰ এই 2 বাৰ দিলে কিমান হ'ব 36 হাতৰ পৰা 6 গলে 1 4 পৰা 3 গলে 1 6 টু নমাই আনিবা তে 18 দি কেইবাৰ যাব 18 5 গুণ 90 18 6 গুণ 6 8 গুণ 40 7 4 6 গুণ 6 4 10 কিমান হ'ব 108 18 দি কেইবাৰ যাব 6 বাৰ যাব 18 দি 18 6 গুণ কিমান হয় 108 বিয়োগ কৰিবা এক ধাৰ কৰা 16 পৰা 8 গলে 8 এতে গলে 0 এতেকৰ পৰা গলে 0 ইয়াত বাকি আছে গতে বাকি থাকিলে লিখিবা 476,18ৰ গুণিতক নহয় গণিতক নহয় এটো হৈছে বি নম্বৰটোৰ आंसर সি নম্বৰত দিছে 312,24ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা এবাৰ 312 টো 24ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰিব লাগিব চবা এই 24 দি 312 হৰণ কৰিম 24 দি 31ক কেইবাৰ যাব একবাৰ যাব দুইবাৰ না যায় 24 এক ধাৰ কৰিবা 11 পৰা 4 গলে কিমান 7 ইয়াত থাকিল 2 2 পৰা 2 গলে 0 এবাৰ 2 টু নমাই আনিবা এবাৰ সবা 24 দি কেইবাৰ যাব 3 বাৰ মান যাব 3 দি 3 4 গুণ 12 12 2 3 2 গুণ 6 কে 7 কেবল লাষ্টত কি ওলাব 0 ওলাব গতিকে এইটো যদি আমি 312 সমান 24ৰ লগত 13 পূৰণ কৰিলে আমি কি পাম 312 পাম মানে এইটো এনেকৈ লিখিব পাৰিম 312, কাৰ গুণিতক 24ৰ গুণিতক হয় 24ৰ গুণিতক হয় এটো হচ্ছে 4 সি নম্বৰটোৰ आंसर 5 নম্বৰ খালি ঠাই পূৰণ কৰা 45ৰ আটাইতকৈ সৰু উৎপাদকটো মনত ৰাখিবা 45ৰ আটাইতকৈ সৰু উৎপাদকটো কিমান হ'ব 1 মানে এক সকলো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো হৈছে 8 76ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো মনত ৰাখিবা ডাঙৰ উৎপাদক হলে যে সংখ্যাটো নিজেই 76 নিজেই তাৰ পিছত 14ৰ নিজৰ বাহিৰে আটাইতকৈ সৰু গুণিতকটো কি যে 14ৰ নিজৰ বাহিৰে আটাইতকৈ সৰু গুণিতকটো 14 গুণ 14 14 2 গুণ 28 এটো আটাইতকৈ সৰু নিজৰ বাহিৰে তাৰ পিছত দিছে 65,7ৰ গুণিতক হয় নহয় হাতে দি 65ক হৰণ না যায় 63 যায় গতিকে এটা নহয় 12,84ৰ উৎপাদক হয় নহয় 12 দি 84 কেইবাৰ যায় 7 বাৰ গতিকে এটো উৎপাদক হয়
18 উৎপাদক কেইটা 18 উৎপাদক এনেকৈ ওলাবা 18 গুণ কিমান হ'ব 18 তাৰপিছত 2 9 গুণ 18 3 6 গুণ 18 আর না যায় 1 2 3 4 5 6 তো 18 উৎপাদক কেইটা হ'ব 6টা তো 18 উৎপাদক কেইটা হ'ব 6টা জি নম্বৰ একৰ বাহিৰে আন যিকোনো এটা সংখ্যাৰ কমেও 10টা উৎপাদক থাকে একৰ বাহিৰেও যিকোনো সংখ্যাৰ কেইটা উৎপাদক থাকে কমেও 2টা উৎপাদক থাকে তাৰপিছত 6 নম্বৰ কৈছে সত্য নে অসত্য লিখা এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে এটো কি হ'ব অশুদ্ধ হ'ব কাৰণ এটা সংখ্যাৰ উৎপাদক অসংখ্য নাথাকে বি নম্বৰ এটা সংখ্যাৰ গুণিতক অসংখ্য থাকে এটো সত্য গুণিতকটো অসংখ্য থাকে এক সংখ্যাটো যিকোনো এটা সংখ্যাৰ উৎপাদক এটো সত্য সকলো সংখ্যাৰ উৎপাদক 1 তাৰপিছত ডি নম্বৰ a, b ৰ উৎপাদক হলে b, a ৰ উৎপাদক সদায় হয় এটো কি হ'ব অসত্য 27 ৰ আটাইতকৈ সৰু গুণিতকটো 27 সত্য 27 এক গুণ কিমান 27 হ'ব পুনৰ 15 ৰ উৎপাদক 4টা 15 ৰ সবা 15 তাৰপিছত 3 5 গুণ 15 কেইটা হৈছে 4টা গতিকে 15 উৎপাদক কেইটা হ'ব 4টা এটো সত্য 237 সংখ্যাটো 237 ৰ এটা উৎপাদক এটো কি হ'ব যে সংখ্যাটো নিজৰ উৎপাদক এটো সত্য প্ৰতিটি সংখ্যাই নিজৰ গুণিতক তো সঁচা প্ৰতিটো সংখ্যাই নিজৰ গুণিতক এটো হৈছে 23 নম্বৰটো आंसर গতিকে আজিৰ ভিডিওটো এইখিনি এতিয়া তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ